বাউণ্ডাৰী ইনশাল্লাহ হৈ গ'ল আৰু এতিয়া এইটো আমাৰ পাকঘৰ বনোৱা হৈছে, ৰন্ধাঘৰ। এইটো ইনশাল্লাহ হৈ গ'ল আৰু এইটো খানা খোৱাৰ ৰুম ঘৰ 80 ফুট লম্বা আছে। এইটো ইনশাল্লাহ কমপ্লিট হৈ গ'ল। তাৰপিছত এইটো হৈ গ'ল আপোনাৰ টেইলাৰিং থাকিব, ইয়াত কাপোৰ চিলোৱা মেচিন থাকিব। কাপোৰ চিলোৱা শিকানি হ'ব, ছোৱালীবোৰক হাতৰ কামটো শিকিব। আৰু এইটো হৈ গ'ল হিপজৰ শাখা, এইটো হিপজৰ। আৰু আপোনাৰ এইটো টেইলাৰিং মেচিন থাকিব 20টা। আৰু লগত সেই চুকত যেন তাতে বেৰটো লগাবলৈ বাকী আছে বাৰু, তাতে কম্পিউটাৰ 10টা কম্পিউটাৰ ৰখা হ'ব। যিবোৰ মেট্ৰিকৰ ওপৰৰ ছোৱালী থাকিব তেওঁলোকৰ কাৰণে কম্পিউটাৰ শিক্ষাৰ সুবিধা কৰা হৈছে। আৰু লগত টেইলাৰিং কাম থাকিব। এইটো আমাৰ উজুৰ হাউচ, 30 ফুট লম্বা বনোৱা হ'ল ইনশাল্লাহ। তাৰপিছত সেইটো লেট্ৰিন বাথৰুম বনোৱা হৈছে, 11টা লেট্ৰিন, 7টা বাথৰুম। আৰু এনেকুৱা চিষ্টেম কৰা হৈছে একদম সেই ঘৰৰ মানে মাদ্ৰাছাটো যেন আছে, একদম দৌৰা হাদিছৰ পৰা লৈ স্কুল লৈ এইফালে একদম ভিতৰে আহি তাৰপিছত আপোনাৰ আমাৰ এইফালে ডাইৰেক্ট গৈ সেই তাত গৈ খানা খাব পাৰিব ইনশাল্লাহ। আপোনাৰ এনেকুৱা ধুনীয়া চিষ্টেমত বনোৱা হ'ল যাতে কোনো পানী বৰষুণত তিতিব নালাগে। আৰু আমাৰ এইটো লম্বা চেগুন গছ মাজত ৰাখি দিয়া হ'ল লাইট চাইট ফিটিং কৰিবলৈ, বহুত ধুনীয়া লাগিব। এৰিয়াটো বহলাই আমি হেৰি কৰিছোঁ, মাদ্ৰাছাখন কৰিছোঁ 2 বিঘা মাটি লৈ ইনশাল্লাহ। আপোনালোকে খাছ কৰি দোৱা কৰিব। স্কুল থাকিব আপোনাৰ 5ৰ পৰা লৈ বৰ্তমান মেট্ৰিকলৈকে আছে। আৰু এইটো পানী টেংকি বহা হ'ব ওপৰত, এইটো ছদ ঢালাই কৰি ওপৰত পানী টেংকি দিয়া হ'ব। তাৰপিছত পানী ছাপ্লাই দিয়া হ'ব এইফালে। বাথৰুম এইকেইটা চব লেট্ৰিন হয়। দৰৱাজা আজিকালিৰ ভিতৰত ফিটিং কৰা হ'ব, মানুহ জোখ মাখ ল'বলৈ আহিছে। এইকেইটা বাথৰুম এনেকুৱা চিষ্টেমত বনোৱা হৈছে, এইফালে মই যেন সোমাইছোঁ আকৌ এইফালে গৈ ওলাব পাৰিব, এইফালে ওলাব পাৰিব। এইফালে এনেকুৱা এফালে সোমাব আৰু এফালে ওলাব পাৰিব। আকৌ সেইফালে উজৰ হাউচ আছে। আপোনাৰ এইটো মাদ্ৰাছা হৈ গ'ল এদাদিয়া আৱালৰ পৰা দৌৰাই হাদিছলৈকে আছে আমাৰ। লগত ইংলিছ স্পিকিং কোৰ্চ আছে, হিপজৰ শাখা আছে। আপোনাৰ ইনশাল্লাহ আমাৰ মাদ্ৰাছাত যেতিয়া পঢ়িব, আশা কৰোঁ 2ৰ পৰা 3 বছৰ ভিতৰত ইংলিছ স্পিকিং কোৰ্চ যিটো আছে এইটো পঢ়াই 3 বছৰৰ ভিতৰত ইনশাল্লাহ ইংলিছ ভাষাৰে কথা পাতিব পাৰিব। এইটো লোহাৰ গেট বনোৱা হৈছে। তাৰপিছত এইটো আমাৰ দৌৰাই হাদিছ, আপোনাৰ 20 ফুট বহল, 40 ফুট লম্বা। আৰু এইটো হৈ গ'ল আপোনাৰ মানে ডক্তৰ আহিব, ইয়াতে এটা বেড লগাই ৰখা হ'ব ট্ৰিটমেণ্টৰ কাৰণে। ডক্তৰ ডেইলি আপোনাৰ ইশা বাদ
মানে নিগৰানী কৰিবলৈ আহিব, কাৰ কি বেমাৰ আছে সম্পূৰ্ণ দেখা মেলা হ'ব। মেডাম আৰু এজন ডক্টৰ, দুজন ডক্টৰৰ হেৰি কৰা হৈছে, ডক্টৰ আৰু ডক্টৰনী। তো এইটো আমাৰ মাদ্ৰাছা ফ্ৰণ্ট চাইড, আৰু এইটো গেট মানে এইটো যেতিয়া লগাই ৰখা হ'ব, এইটো দৰৱাজা এইটো খোলা হ'ব। এইটো গেট, এইটো হৈ গ'ল আমাৰ শিক্ষকৰ লাইব্ৰেৰী অফিচ ৰুম, আৰু এইটো ছাত্ৰীসকলৰ লগত গাৰ্জেন আহি দেখা কৰিবলৈ মোকাবিলা, মা বাপেক আহিব ছাত্ৰীসকলৰ লগত দেখা কৰিব। এইটো হৈ গ'ল আমাৰ লাইব্ৰেৰী ৰুম অফিচ। শিক্ষকসকলে ক্লাছ কৰাই ইয়াতে বহি পৰামৰ্শ কৰিব, আকৌ ক্লাছ কৰিব। তাৰপিছত আমাৰ মেইন অফিচ হৈ গ'ল সেই ৰাস্তাৰ কিনাৰত আছে। আৰু এই ব্লককেইটা অনা হৈছে, ব্লককেইটা আপোনাৰ গোটেই চতাল আৰু ৰাস্তা সেই ৰোডৰ পৰা লৈ আমাৰ একদম মাদ্ৰাছাৰ ভিতৰলৈ এইকেইটা সম্পূৰ্ণ চব এই ব্লককেইটা লগোৱা হ'ব ইনশাল্লাহ। এই ভিতৰতো ব্লককেইটা পেলাই ৰাখিছোঁ, গোটেই ফিল্ডত যাতে লগাব পৰা যায় ইনশাল্লাহ। খাছ কৰি দোৱা কৰিব। আমাৰ ষ্টাফসকলে ঘূৰি আছে, চাই আছে। আৰু এই দৰৱাজাৰ কামৰ কাৰণে মানুহ কেইজনমান আহিছে জোখ মাখ ল'বলৈ। ইনশাল্লাহ ঈদৰ পিছতেই আমাৰ এডমিশ্যন আৰম্ভ হৈ যাব। আপোনালোকে যদি যিমান পাৰে, খোৱা বোৱা সম্পূৰ্ণ স্পেচিয়েল হিচাপে হেৰি কৰা হৈছে। আমাৰ কাৰিকৰ 4জন আৰু কৰ্মচাৰী এনে আৰু লগত 3জন আছে, 7জন। খানা চানা বনাই মেলি একদম দস্তৰখানাত বহোৱাৰ পিছত দস্তৰখানাত লগাই ডাইৰেক্ট বেল মাৰিব, আৰু ছাত্ৰীসকলে হাত ধুই আহি বহিব, দোৱা পঢ়িব, খানা খাব, খানা শেষ, দোৱা পঢ়িব, গুচি যাব। উঠোৱা নমোৱা, এই চাফাই কৰা, বাচন বৰ্তন, দস্তৰখানা উঠোৱা চব কৰ্মচাৰীসকলে কৰিব। আমাৰ ছাত্ৰীসকলৰ একো কৰিবলৈ দৰকাৰ নাই। আৰু খানা আজি মাছ, কালি মাংস, তাৰ পিছদিনাখন কণী, আকৌ মাছ মাংস, পিছদিনাখন কণী, আৰু শুকুৰবাৰে আমাৰ মাদ্ৰাছাত বিৰিয়ানী হ'ব ইনশাল্লাহ। স্পেচিয়েল খানা ষ্টেণ্ডাৰ্ড ডেইলি মাছ মাংসৰে খোৱা হ'ব। তাৰপিছত আপোনাৰ চলা ফুৰাৰ কাৰণে আমাৰ বোকা পানীত হেৰি কৰিবলৈ দৰকাৰ নাই, কষ্ট নহ'ব ইনশাল্লাহ। গোটেইখিনি এই ফিল্ড দেখি আছে, চব আমি হেৰি কৰিম ইনশাল্লাহ। এই ব্লককেইটা লগাই দিম। তাৰপিছত কাপোৰ মেলিবলৈ চব ছিষ্টেম আমি মানে এইফালে কৰি দিম ইনশাল্লাহ। চব বাউণ্ডাৰী লগোৱাই আছে। আৰু এইটো হৈ গ'ল আপোনাৰ অজুৰ হাউচ, ইয়াতে অজু কৰিব। সেইফালে গোসল আছে, এইফালে লেট্ৰিন বাথৰুম আছে, চব ধুনীয়া সুবিধা আমি মানে হেৰি কৰি দিছোঁ ইনশাল্লাহ।